মণ্ডলৰ হ'ব কি কয় ভাৰতীয় জনতা পাৰ্টিৰ আজি কাৰ্যকৰ্তাৰ লগত বৈঠকত বহিলোঁ আৰু মায়ং হৈছে এই বুঢ়াবুঢ়ী পাহাৰটো মোৰ একদম সম্পূৰ্ণৰূপে পৰিচিত জেগা। 1996 চনত যেতিয়া মই MBBS পঢ়ি আছিলোঁ তেতিয়া গুৱাহাটী মেডিকেল কলেজৰ পৰা বানপানী হওঁতে আমি ইয়াত হেল্থ কেম্প কৰিব আহিছিলোঁ। তো গতিকে আজি আকৌ এবাৰ মই ইয়াত দলীয় কামৰ কাৰণে আহি পাই বৰ আনন্দিত। আজি ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডলৰ কাৰ্যকৰ্তা তাৰপিছতে মণ্ডলৰ মৰ্চাৰ সভাপতি তাৰপিছত আমাৰ শক্তি কেন্দ্ৰৰ ইনচাৰ্জ তেখেতসকলৰ লগত বহিলোঁ আৰু দলীয় যিটো সাংগঠনিক দিশটো চালি-জাৰি চাই আগন্তুক দিনত কেনেকৈ দলটো শক্তিশালী ৰূপত আমি আগবাঢ়িব পাৰিম তাৰে চৰ্চা কৰা হ'ল আৰু দলীয় কাৰ্যকৰ্তাৰ উৎসাহ দেখি পেলাই মই আনন্দিত যে এইবাৰ নগাঁও লোকসভা সমষ্টি আমি বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জিকিব আৰু মোদী ডাঙৰীয়াক পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী হিচাপে পাম। সমষ্টি ডিমিলিটেশ্যন হোৱাৰ পাছত যিহেতু মাইনৰিটি ভোটৰ সংখ্যা প্ৰায় 64% বৃদ্ধি আৰু এতিয়া আমিনুল ইছলাম যিগৰাকী ARDFৰ প্ৰাৰ্থী তেখেতৰ জোৰদাৰ প্ৰচাৰ চলাইছে। আচলতে কেনেকুৱা হ'ব আমিনুল ইছলামে কেনেকুৱা হেৰি কৰিব? আমিনুল ইছলাম বা প্ৰদ্যুৎ বৰদলৈৰ ফেক্টৰ নহয়। আজি কংগ্ৰেছে কৰা যিখিনি অপকৰ্ম তাক সকলোৱে দেখিছে। আজি যিগৰাকী সাংসদ যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ মাজতে অৰিয়া কাৰণে তেওঁ জিকিলে আৰু তেওঁক আন্ধাৰৰ ৰজা বুলি জনাজাত। কাৰণ প্ৰদ্যুৎ বৰদলৈ যেতিয়া শক্তিমন্ত্ৰী আছিল অসমত 58,000 মানে বাঁহৰ পোষ্ট দি পেলাই কাৰেণ্ট দিছিলে আৰু সেই প্ৰদ্যুৎ বৰদলৈ আজি তেওঁ যদি ঘূৰিছে তেতিয়াহ'লে মৰিগাঁৱত তেওঁতো আচৰিত হ'ব লাগে যে নগাঁও লোকসভা সমষ্টিত যে তেওঁ দি থোৱা বাঁহৰ খুঁটাবিলাক আজি চব পকাৰ খুঁটা হ'ল, লোহাৰ খুঁটা হ'ল, ইলেক্ট্ৰিক পোষ্টবিলাক। গতিকে আন্ধাৰৰ ৰজা তেওঁ নাম পাইছিলে। গতিকে আন্ধাৰৰ ৰজাই পোহৰ বিচাৰি আহিছে যেতিয়া তেওঁ হয়তো পাহৰি গ'ল যে ক'ভিডৰ সময়ত তেওঁ গৈ পেলাই দিল্লী বম্বেত আৰাম কৰি আছিলে। ইয়াত ৰাইজ ক'ভিডত মৃত্যুমুখত পৰিছিলে, খাবলৈ পৰা নাছিলে, ভোকাতুৰ অৱস্থাত আছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দুখীয়া মানুহক চাউল প্ৰদান কৰিছিলে, দাইল তাৰপিছতে আমাৰ মিঠাতেল নিমখ দিছিলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই ঘৰে ঘৰে যিসকল কোৱাৰেণ্টাইন কৰি থকা ব্যক্তিক এই যি আহাৰ যোগান দিবলৈ সক্ষম হৈছিলে। আজি বিপদৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজৰ লগত আছে। প্ৰদ্যুৎ বৰদলৈ কিন্তু বুঢ়া আঙুলি দেখাই পেলাই তেওঁ দিল্লীত আৰামত নাকত তেল দি পেলাই শুই আছিলে। তেওঁ এইটোৱে কৈছিলে যে কৰোণাৰ সময়ত ৰাইজ মৰিলে মৰক মই জীয়াই থাকিলে হ'ব। তেনে এগৰাকী সাংসদ পুনৰবাৰ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আহিছে আৰু ৰাইজটোতো সতৰ্কিত হৈছে। আজি মুছলমান সমাজৰ ৰাইজক কেইঘৰত কৰোণাৰ সময়ত তেওঁ চাউল যোগান ধৰিবলৈ গৈছিলে, কেইটা ঘৰত তেওঁক খাদ্য যোগান ধৰিব। কিন্তু আজি হিচাপ কৰি চাওক, ইয়াক মাইনৰিটিৰ লিডাৰ আছে। চাচা কৰি গেলা এইখানে আছো, চাচা আছে চা এইটো তেখেত আজি কৰোণাৰ সময়ত আজি বিজেপিৰ মানুহে খানা বিলাইছিলে নাই গাঁৱে গাঁৱে দিছে। কিন্তু আমাৰ প্ৰদ্যুৎ বৰদলৈ আহিছিল নেকি? আহে নাই। আমিনুল ইছলাম আহিছিলে নেকি? শুই আছিলে, লুকাই আছিলে। সিহঁতে নিজৰ ঘৰতে নিজৰ ঘৰৰ পৰিয়ালৰ লগত আৰাম কৰি আছিলে। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কাৰ্যকৰ্তাসকল, যিসকল দেশক ভাল পায়, যিসকল ৰাইজক ভাল পায়, যিসকল মানৱ বিৰোধী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই এই ক'ভিডত আক্ৰান্ত লোকসকলক সহায় কৰিছিলে। লকডাউনৰ সময়ত মানুহ ঘৰৰ পৰা ওলাব নোৱাৰিছিলে, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলে গাড়ীত নি পেলাই চাউল তেখেতসকলক বিলাইছিলে আৰু ঘৰত তেখেতসকলক অসুবিধা পাবলৈ দিয়া নাছিলে। কিন্তু প্ৰদ্যুৎ বৰদলৈ, আমিনুল ইছলাম তেখেতসকলে ক'ত আছিলে? নাকত তেল দি শুই আছিলে। আজি বিপদৰ বন্ধু কোন? ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি। মুছলমান মাইনৰিটিসকলৰ বিপদৰ বন্ধু কোন? ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল। আজি ভাৰতীয় জনতা পাৰ্টীৰ যি কাম, এই কামৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমাক ৰাইজে ভোট দিব। মাইনৰিটিও ভোট দিব, মেজৰিটিও ভোট দিব। তাতে মাইনৰিটি মেজৰিটি নহয়, মোদীক যোনে ভাল পায় এইবাৰ ভোট দিব আৰু এইবাৰ পুনৰবাৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নগাঁও লোকসভাৰ পৰাও আমি প্ৰতিনিধিত্ব পঠাম। আৰু নগাঁও লোকসভাই বিচাৰি আছে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদগৰাকী জিকক আৰু ইয়াৰ পৰা মোদী ডাঙৰীয়াৰ পৰা যিবিলাক কাম ডাইৰেক্টলি আহি পেলাই ভালকৈ কৰক। শুই থকা বা আৰাম কৰা, লণ্ডন আমেৰিকাত ঘূৰি ফুৰা MP আমাৰ প্ৰয়োজন নাই। গ্ৰাছৰুট লেভেলত কাম কৰিব পৰা লিডাৰৰ প্ৰয়োজন আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ তেনেকুৱা লিডাৰ দিছে নগাঁও লোকসভাৰ পৰা আৰু আমি জিকি ওলাম।